শ্যামকানু মহন্তৰ বাবে পত্নীয়ে লুকুৱাই আনিলে চিঠি। চাৰি পাঁচবাৰকৈ পঢ়িব লাগিব বুলি চিঠিত লিখি আনিলে মন্ত্ৰও। চিঠিখন দি বিজয়ৰ হাঁহি মাৰি CID অফিচৰ পৰা ওলাই আহিল মহন্ত পত্নী। ইপিনে কেতিয়াবা মাংস ভাত, কেতিয়াবা চিঠি। মুঠতে CID অফিচ নহয়, এয়া যেন শ্যামকানু আৰু পত্নীৰ ডেটিং প্লেচহে। দুখৰ সাগৰৰ পৰা পাৰ পাবলৈ স্বামী শ্যামকানুলৈ পত্নীয়ে লুকুৱাই আনিলে মন্ত্ৰ লিখা থকা চিঠি। চাৰি পাঁচবাৰকৈ পঢ়িলেই হ'ব বুলিও লিখি দিছে তেওঁ, যাতে শ্যামকানুই পঢ়োতে কতো ত্ৰুটি নৰয়। পিছে ইয়াকে দেখি এতিয়া একাংশৰ প্ৰশ্ন, মন্ত্ৰ পাঠেৰে শ্যামকানুক উদ্ধাৰ কৰিব বিচাৰিছে